নমস্কাৰ শিক্ষাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয়গ্ৰীৱ মাধৱৰ শ্ৰী চৰণত সেৱা জনাই আপোনাৰ সৰ্বপ্ৰকাৰ কল্যাণ কামনা কৰিলোঁ। ৰাতিপুৱা শুই উঠি দৌৰা দৌৰি ঘৰৰ কাম কৰি অলপ শৃংগাৰ কৰি লওঁ। আজি বহুদিনৰ মূৰত মোবাইলত ৰাশিফল চাওঁ। আজি হেনো ধন প্ৰাপ্তিৰ যোগ আছে। এইজনী আমাৰ উজ্জ্বলা মইনা, আমাৰ এখেতৰ সম্পৰ্কীয় মাহী। ইয়াৰ মাজতে এটা কমেডি ভিডিঅ'ও বনাওঁ। আপুনি মোৰ কমেডি ভিডিঅ'বোৰ চায়নে? আজি আমাৰ মাধৱ মন্দিৰৰ অংগনবাড়ীত গৈ শিশুবিলাকক অলপ খাদ্য দিওঁ। আমাৰ এখেতে সপ্তাহত দেৱ শিশুবিলাকক অংগনবাড়ী কেন্দ্ৰত অলপ কিবা খুৱায়ে। ফোন এটা অহাত দৌৰা দৌৰিকৈ চাহ বিস্কুট খাই বাইদেউ এগৰাকীৰ ঘৰত যাওঁ। তেওঁলোকে হেনো হেল্থ ইনছ্যুৰ আৰু লাইফ ইনছ্যুৰ কৰিব। আহোঁতে একেলগে বব্ৰুকো স্কুলৰ পৰা লৈ আহোঁ। বব্ৰুক ৱাটাৰমেলন খাব দি মই বটল বিক্ৰী কৰোঁ। বটল বিক্ৰী কৰি ১.৫ কোটি টকা পাওঁ। হাও, মোৰ ৰাশিফল মিলি গ'ল হে! ধন প্ৰাপ্তি হৈ গ'ল। ভিডিঅ'ৰ শেষত এটা বিশেষ কথা কওঁ। আমাৰ ভাৰতীয় খাদ্যত প্ৰয়োজনীয় প্ৰটিনৰ অভাৱ দেখা যায়। মাছ, মাংস, কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে, যদিও সদায় খোৱা সম্ভৱ নহয়। ঠিক তেনেদৰে বাঢ়ি অহা শিশুৰ প্ৰটিনৰ অভাৱ দূৰ কৰিবলৈ হেল্থ ড্ৰিংকছ দিওঁ, যদিও তাত যথেষ্ট পৰিমাণে চেনি থাকে। সেয়েহে আপোনালোকে আমাৰ দৰে ব্যৱহাৰ কৰিব পাৰে বোজ প্ৰটিন জিৰ' এডেড চুগাৰ, দামো কম। ভিডিঅ'টোত লিংকটো দিয়া আছে, আপোনালোকে ফ্লিপকাৰ্টত গৈ অৰ্ডাৰটো কৰি ল'ব পাৰে। আজিলৈ ইমানে, পিছ আউট। সংসাৰৰ মায়া কি যে অপৰূপা, মানৱ জীৱন ইমান মোহনীয়া, জীৱনত কিমান যে খেলি মেলি, তথাপিও ভাল পাওঁ জীৱনক প্ৰাণ ভৰি, জীৱন কটাব বিচাৰো হাঁহি ধেমালি কৰি, চিঞৰি চিঞৰি কওঁ লাভ ইউ জিন্দগী, লাভ ইউ জিন্দগী।